এটা সময় দিবাকৰ দাৰ মই ইন্টাৰভিউ লৈছিলো কৈছিলো যে ছাগলী ব্যৱসায় কৰি তেওঁ লাখপতি কিন্তু এতিয়া তেওঁৰ অৱস্থা কেনেকুৱা হৈছে আৰু ছাগলী পুহি সঁচাকে তেওঁ লাখপতিৰ পৰা কোটিপতি হ'ল নাই সেইখিনিও জানিম আৰু লগতে সব কিমান ধুনীয়া এই নামটো কি আছে তাৰ এটা মন্দাকিনীক লৈ এতিয়া আমি কথা পাতি যাম দিবাকৰ দাৰ লগত এইটো এটা বিটেল চিৰহি প্ৰজাতিৰ ছাগলী এইটো কি হয় এইটো চিৰহি আচ্ছা এইটো এটা বিটেল প্ৰজাতিৰ ছাগলী এইটো বহুত ডাঙৰ হয় ন বহুত ডাঙৰ এইটো গৰুৰ নিচিনা ডাঙৰ হয় গৰুৰ নিচিনা ডাঙৰ হয় মাই গড আগতে আপুনি কৈছিলে যে বেলেগকো ছাগলী তেনেকে আদি তেনেকে দিয়া কথা কৈ আছিল এতিয়াও তেনেকে দিয়ে হেনেকুৱা দিও হেতু বিজনেস হাল মানে এক জায়গাত বেছিকে পোহাতকৈ এনেকৈ যদি 15টা 20টা এনেকে দি থকা যায় তাৰ পৰা মাহেকত মানে ভাল এটা ইনকাম আহা যায় যেনে আমি মাহৰ মূৰে এটা স্যালাৰি লাগে তেনেকে যদি আমি 15খনতো দিয়া যায় তা প্ৰত্যেক মাহত এখনকে লোৱা যায় তো যদি প্ৰত্যেকখন মাহৰ পৰা 50,000ও আহে তেনে এটা স্যালাৰি টাইপ হয় এটা এটা খুব ধুনিয়া এতিয়া আপুনি কিমান বিক্রিবৰ কাৰণে ৰেডি হৈ আছে ইয়াত মোটামুটি 50টা বিক্রি কৰিব পৰা আছে জাক ছাগলী লাগে দাদাৰ লগত কন্টাক্ট কৰিব আৰু কলুৱে মই আপোনাক অথনি কৈছিল ছাগলী পুহি বা ছাগলী ব্যৱসায় আপুনি লাখপতি হলে তে কোটিপতি হল নেটো কক ভনিতা এটা পোৱালি আনি দিয়াছো মানুহে বহুতে কৈ থাকে বেপাৰী বা কিবা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি বেপাৰটো কৰিবই লাগিব বেপাৰ নকৰিলে কেনেকৈ চলিম আমি ছাগলীৰ পোৱালি হৈছে বা এনেকৈ আছে গোটেইটো মই অসমৰ বাহিৰৰ পৰা ছাগলীৰ নাম বেপাৰী নহয় কতো মনা কৰো কিন্তু ঘৰত জন্ম পোৱা ছাগলীকেইটা ডাঙৰ কৰিতো বিক্ৰী কৰিবই লাগিব ঘৰ এখন চলাব লাগিব সেনেকুৱা ধৰণৰ কথা আৰু আপুনি চোৰ ডকাইত কাৰণে আৰু যদি কোনোবা বিক্ৰী কৰিব পৰা নাই সেই ঘৰখনৰ ছাগলীকেইটা আনি পেলাই মই ইয়াত ৰাখিছো সেই ছাগলীকেইটা ডাঙৰ কৰি বিকিছো সেই মানুহঘৰো উদ্ধাৰ হ'ল মই 2 টকা পালো সেইটোনো কি বেপাৰ ভালে হৈছে আপোনালোকে দিব পাৰে ধৰি লওক ঘৰত যিবা অৱস্থা নাই ছাগলী পুহিব আৰু এতিয়াও কিছুমানক কৈছো যদি আপোনালোকে ইউটিউব বা ভিডিও চাই নিনিব যদি আপোনালোকৰ মন আছে ছাগলীৰ প্ৰতি মন আছে তেতিয়াই ছাগলী ক ছাগলীকেইটা যদি মোৰ পৰা কিনাৰ পিছত আপোনালোকে 1 বছৰ 1.5 বছৰ পিছত যদি আপোনালোকে ভাবে যে আমি আৰু পোহাৰ কাৰণে সমৰ্থ নহয় যে বোলে ৰিটাৰ্ণ কৰিব পাৰো এই দাদাজনে আহিছে এতিয়া কৈছে কি মই ছাগলীটো আৰু নোৱাৰো পুহিবৰ কাৰণে মোক দি থৈ গৈছে ইমান ধুনীয়া ছাগলী মোৰ পৰাই নিছে এতিয়া মোক ৰিটাৰ্ণ দিছে মই যেটো প্ৰাপ্য ধন হেতু দি দিম ৰিটাৰ্ণ কৰি দিম সেইটো কথা আৰু তেনেকে আপোনালোকে বহুতে যোগাযোগ কৰিছে কাৰণ ঘৰত মানে সেই ব্যৱস্থাটো নাই কোনোবাই যদি ভাবে যে বোলে মই ছাগলীটো পুহিলো চখত আনিলো মই এতিয়া নোৱাৰো এই মোক দিব পাৰে মই কোনো যদি বেমাৰ আজাৰ নাই ভ্যাকচিন দি আছে মই চকু মুজি লম হে দাদাই কৈ দিলে গতিকে যি মানে ধৰি লওক যাৰ ঘৰত ছাগলী আছে কিন্তু ব্যৱস্থা নাই ছাগলী ভালকে পুহিব পাৰে দাদাৰ ওচৰত আহিলে হ'ল আপোনালোকে যোগাযোগ কৰিব আৰু কি কৈছা ঠিক আছে বুজি গতিকে দাদাৰ ওচৰত আহিব আৰু যোগাযোগ কৰি ল'ব দাদাই ছাগলী পুহি আপোনালোকক কোটিপতি কৰিব নেকি কোটিপতি বুলি নকওঁ ভুল কোৱা হ'ব মানে ভাল ইনকাম কৰিব পাৰিব কাৰণ ছাগলী পুহি মানুহে বহুত ইনকাম কৰিব পাৰে এটা ভাল বিজনেছ আৰু বিশেষকৈ আপুনি কৈছিলে যে ঈদৰ সময়ত বহুত ভাল বিজনেছ মোৰ মানে কি বুলি কয় প্ৰথম কথাটো এনেকুৱা কথাবোৰ আমি হাসি কৰো হাসি কৰি পেলাই ঈদত আমি বিকো বঢ়িয়া ঈদত মানে কি হয় আমাৰ যে নৰ্মেল বিকিলে আমি যেটো ছাগলীত আমি 15,000 10,000 টকা পাওঁ তো সেইটো ছাগলীয়ে আমি তাৰ মানে ঈদত আমি মোটামুটি 50-60 মূল লাখলৈ যায় ঈদত মানে এবাৰ 80,000 গৈছে বঢ়িয়া মোটামুটি 140 কেজি হৈছিল এই হাসি আৰু ছাগলী গাখীৰ বিক্ৰী কৰে নেকি গাখীৰ বিক্ৰী কৰো বঢ়িয়া গতিকে ছাগলী গাখীৰ লাগিলে দাদাৰ ওচৰত আহিব ছাগলী পুহিবলৈ দাদাৰ ওচৰত আহিব এই চাকচোন এইটো পাঞ্জাবৰ পোৱালি পাঞ্জাবৰ ছাগলীতে পাঞ্জাবত নোযোৱাকে দিবাকৰ কলিতা মা প্ৰতিমি গত ফাৰ্মত এনেকুৱা সুন্দৰ পোৱালি মোৰ ঘৰতে হৈছে তাৰ বিনিময়ত মই ঘৰখন চলিবৰ কাৰণে পইচা এটা লৈছো সেই পইচা দি মই ঘৰখন চলাইছো ভালকে চলি গৈছে এইখিনি কথা পাতিলো আৰু বহুত ভাল লাগিল উন্নতি হওক এতিয়া আমি যাম বেলেগ এটা স্থানলৈ আপোনালোকৰ পুখুৰীত যাম মাছ মাৰিম আকৌ আৰু কথা পাতিম ঠিক বেলি পৰু হল যে বোলে ছাগলী ফাৰ্মৰ পৰা পিছত আমি ডিমাত এটা ডিপাৰ্টমেণ্টেল ষ্টৰো বনালো তাৰপিছত সেই পইচাই দিয়ে আমি ইয়াতে 25 বিঘা মাটি আছে এটা মোটামুটি ইয়াত 16 বিঘা মান পানী আছে পুখুৰীটো লিজত লৈছো মই 5 বছৰৰ কাৰণে ইয়াতে মাছ আছে আৰু ছাগলীও থাকে পাৰবোৰত ছাগলী খাই থাকে এই খেতিয়ে কৰি আছো আৰু এনেকে চলি আছে কেনে লাগিছে আজি বঢ়িয়া লাগিছে মই মাছ কনসেন্ট্ৰেট কৰিছো এতিয়ালে কেইটা পালা 3টা পালো বঢ়িয়া আৰু ভন্টিটো পাইছিল এটা 1 কেজিৰ ওপৰত কিন্তু উঠাব নোৱাৰিলে মই এটা পাওনে ৰয়টো সঁচাকে ভাল লাগিছে আপোনাৰ উন্নতি দেখি আৰু এতিয়া বেলেগকো আপুনি দি আছে না ছাগলী আপুনি যেটা কৈছিলে দি আছো এতিয়া আৰু নতুন ফৰ্মুলা কৰাই আছো আমি নতুন ফাৰ্ম আগবঢ়াই আছো এতিয়া আমাৰ এক জায়গাত তাৰ মানে বেছি ছাগলী পোহাটো অলপমান অসুবিধা হয় তো সেয়ে আমি কি কৰিছো কবাত 20টা কবাত 15টা
সেনেকে ঠাই লৈ লৈও সেনেকে 2-3খন কৰা গৈছে তাৰ পৰা এটা ভাল প্ৰফিট অহা গৈছে আৰু ঘৰতো আজি ছাগলী দেখাই পাইছে কেনেকুৱা লাগিছে ছাগলী বহুত ভাল লাগিছে মই বিদেশী ছাগলী আজিহে দেখিছো প্ৰথম আৰু বহুতে মোক কৈ থাকে কি কয় এইটো বিটেল চিৰহি বাৰবৰি এনেকুৱা ধৰণৰ ছাগলী কিবা আছে আৰু বহুতে মোক বেপাৰী কয় বা এনেকুৱা কৈছে আজি আহিফালে কেনেকুৱা লাগিছে নে কিবা আসলতে আপোনাক বেপাৰী কয় যি কয় আপুনি কাম কৰি আছে ন এইবিলাক বহুত ডাঙৰ বিজনেছ বাহিৰতো বহুত কৰে আমাৰ ইয়াত মানুহে কিবা এটা কৰিব কাৰণে লাজ কৰে আৰু বেলেগে কৰিলেও যিটো কাম কৰিব নোৱাৰে বেলেগক যদি কৰা দেখে মানে হিংসা কৰে আপুনি যিটো কৰি আছে বেষ্ট কৰি আছে এটা হিমাক্ষী চোৱা ছাগলীকেইটা পুহিছো মই ছাগলীকেইটা ডাঙৰ হৈছে তাক বিক্ৰী কৰিব লাগিব নকয় লাগিব বিক্ৰী নকৰিলে মই খাম কি ল'ৰাটোক পঢ়াম কি সেই বিক্ৰী কৰা পইচাই দিয়ে মই ল'ৰাটোক স্কুলত এখন ভাল স্কুলত পঢ়াইছো বা কিবা কিবি আমাৰ ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী যিখিনি ছাগলীটো পুহিছো ছাগলীটো পুহি থাকিলে নহ'ব বিক্ৰীটো কৰিবই লাগিব তাত যদি বেপাৰী বুলি কয় কোনোবাই কিবা বুলি কয় এতিয়া কি বেলেগৰ কথা বাদ দিব লাগে ট্ৰলটো কৰে সেইবিলাক আৰু মই ইমান ধৰি নাথাকো মানে আমাৰ মানুহবোৰ কেনেকুৱা আপোনাৰ কাষৰ মানুহ ঘৰে মেট্ৰিকত 2nd ডিভিজন পাইছে বহুত ভাল পাব যদি সেইখিনিতে যদি তোমাৰ ভাবা বহুত ষ্টাৰ কৰি ফেলে বা ষ্টেণ্ড কৰি ফেলে তেতিয়া সেই নিজৰ মানুহকেইটাৰ মাজতে জ্বলন পৰণ হৈ যায় সেনেকুৱা অসমীয়াৰ মানে উন্নতি অলপ হৈছে ভাল লাগিছিল যেতিয়া বেছিকে হয় তেনে মানুহবোৰ দেখিব নোৱাৰা হৈ যায় আৰু আপুনি আচৰিত হ'ব জানি যে এই যে বেছিকে দেখিব নোৱাৰা হৈ যায় নিজৰ মানুহ কিছুমানে দেখিব নোৱাৰা হয় সেইটো হয় তো আনচিনাকি মানে যোৰহাট শিৱসাগৰৰ মানুহ মোক কেতিয়াও চিনি নাপায় তেওঁলোকে জ্বলন পৰণ নহয় কিন্তু যিকেইটা চিনাকি মানুহ চিনাকি ফেচ তেওঁলোকে নিজে নিজে নামাতা হৈ যায় সেইটো হয় কিন্তু আপুনি একো নাই বেলেগৰ কথা শুনিব বা কমেণ্ট চাবৰ দৰকাৰ নাই যি কৰি আছে কৰি যাওক ভাল কাম কৰি আছে গম পাইছ নহয় কৰি যাওক আৰু উন্নতি হওক আৰু কোটিপতি হওক থেংক ইউ সেইটোৱে কামনা কৰিছো আজি ঘৰলৈ আহি পুখুৰী পাৰলৈ কেনেকুৱা লাগিল বহুত বেছি ভাল লাগিছে মই মানে ভালকে কনচেন্ট্ৰেট দি তলৰ কথা পতা নাই কাৰণ কেলে মই মাছ ধৰি আছো দেখাই দিয়া 3টা মাছ উঠালে এতিয়ালৈকে 3টা মাছ উঠালো এইটো মানে কনচেন্ট্ৰেট কৰি আছো মাছটো যে খুটি আছে নেকি চাই আছো মানে সেইটো কাৰণে মই ভাল লাগিছে আহি ভাত খালো অলপমান মাইণ্ডটো ফ্ৰেছ হ'ল বহুত ভাল লাগিছে মোৰ বঢ়িয়া এতিয়া ৰুটুত থাকিব পৰা হ'ল বেলি পৰু হল নাৱৰীয়া বেলি পৰু হল ৰান্ধনি ৰ'দতে নাৱৰীয়া চাও থমকি ৰল বেলি পৰু হল